ডোখৰ আহিলে মোৰ লাগে এয়াৰপৰ্ট আহি গ'লো নিচিনা এস্কেলেটৰকেইটা দেখি মই নাই আহা এইখিনি চাবলৈতো গৈ আছোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ সকলো ভালেই আছে বুলি আৰু আজি আমি ওলাই আহিছোঁ ঘৰৰ পৰা মানে প্ৰথমতে 4 মাহৰ পিছত জানেনে আজি প্ৰথমবাৰৰ কাৰণে বুলি ক'ব লাগিব মই ওলাই আহিছোঁ ঘৰৰ পৰা তাকো হস্পিটেললৈ নহয় আজি আহিছোঁ অলপমান ফুৰিবৰ কাৰণে আমাৰ ওচৰতে এখন বটানিকেল গাৰ্ডেন আছে আৰু এতিয়া যিহেতু ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছে সেইকাৰণে ভাবিলোঁ যে আমি অলপমান ফুৰি আহোঁ আৰু আজি বতৰটো বিৰাট ভাল দেখিছে নহয় বতৰটো বিৰাট ভাল সেইকাৰণে অকণমান ওলাই মেলি আহিলোঁ আৰু এটাকে শিকি চাওঁ সকলোখিনি আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ ইমান ধুনীয়া এয়া চাওক ডেফডিল ফুলিছে ইমান ডাঙৰ ডাঙৰ আছে ডেফডিল দেখিয়ে ধুনীয়া লাগিছে সঁচাকৈ ৱাও ইমান ডাঙৰ ডাঙৰ ফুলকেইপা সঁচাকৈ আৰু চাওক বনত মানে খোজকাঢ়িবলৈকে বেয়া লাগে ইমান ধুনীয়াকৈ এইবোৰ ডেইজি ফুলি আছে গোটেইবোৰ বনবোৰ মাজে মাজে দেখিছে বগা 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 হৈ আছে সেই গোটেইবোৰ ফুল হয় ইমান ধুনীয়াকৈ মানে খোজকাঢ়িবলৈকে সঁচাকৈ ভৰিটো থ'বলৈকে বেয়া লাগিব কাৰণ ক'ব নোৱাৰি কোন পাহ ফুলত বা ভৰিটো পৰি যায় নহয় জানো সেইটো আগত কিবা এটা পানী এটা আছে মাজত ৰাস্তা বনাই দিছে ইমান ইণ্টাৰেষ্টিং এইফালে কেচেল এটা আছে দেখিছে সেইটো কেচেল এটা আছে আৰু পাহি মানে ইমান বেছি এক্সাইটেড হৈ গৈছে একদম আগতে দৌৰ মাৰি গৈ পলালে তাৰপিছত আমিও যাম আৰু লাহেকৈ সেইটো কেচেল এটা আছে তাতে এইফালে কেনেকৈ যাম জানো সেইফালে ভিতৰত মানুহতো গৈছে এতিয়া দেখোন হেৰি আছে নাও এখন আছে চোৱা দেখিলে আৰু ইয়াতে বহুত ইণ্টাৰেষ্টিং নাও এখন আছে এখন মানে ইটো মূৰৰ পৰা সিটো মূৰলৈ ৰছী বান্ধি থোৱা আছে তাৰপিছত এতিয়া ৰছীডাল টানি টানি নিজে নিজে চলাব লাগিব ৰছী টানি টানি হেৰি কৰিছে না ইঞ্জিনিয়াৰ আমাৰ পাহিয়ে নাও চলাইছে আজি ৰছী টানি টানি নাও চলাইছে আৰু পাহিয়ে নাওখন কেনেকুৱা লাগিলে অকলে কৰিব মন আছে খালি তাই অকলে কৰিব মন আছে ইণ্টাৰেষ্টিং ন ইয়াতো তুমি এতিয়া পানী থাকিলে ভাল লাগিলহেঁতেন ইয়াত এইটো এটা একদম মিষ্টেৰিয়াছ এটা ঘৰ দেখিবলৈ এনেকুৱা লাগিছে কিবা সাধু কথাত থাকে যে ইয়াত মানে একদম কুজি বুঢ়ী এগৰাকী থাকে হেৰি কি কয় যাদু কৰে এনেকুৱা লাগিছে দেখিবলৈ হয়তো এনেই আৰু কিবা এট্ৰেকশ্যনৰ কাৰণে বনাই থৈছে ইমান মাহ যে মই ওলাই অহা নাছিলোঁ এনেকুৱা লাগি গৈছিলেগৈ মানে যে মই ক'ত সোমাই আছোঁ নিচিনা একদম ক'ৰবাত যেন দৌৰি ওলাই যাম তেনেকুৱা লাগিছিলে সঁচাকৈ ইমান দিন ঘৰত সোমাই আৰু আজি যেতিয়া ওলাই আহিছোঁ ইমানেই ভাল লাগিছে মনটো মানে মই ক'বই পৰা নাই কেনেকুৱা লাগিছে মই আচলতে সেই এনেকুৱা খোলা জেগাত প্ৰকৃতিৰ মাজত ধৰক গছ গছনি থাকিব লাগে হাবি থাকিব লাগে অলপমান পানী থাকিব লাগে সেনেকুৱা ঠাইবোৰ আহি বহুত বেছিয়ে ভাল পাওঁ আচলতে আৰু আজি আহি কাৰণে মনটো বহুত বেছি ভাল লাগিছে এইফালে চাওক পানী আৰু এইখন হৈছে কাঠৰ এটা ৰাস্তা ইমান ধুনীয়াকৈ বনাই থৈ দিছে সেইকাৰণে নগৈ থাকিব নোৱাৰিলোঁ পাহিয়েতো মানে এইফালে যায় একচুৱেলি আমাৰ যাব লাগিছিলে সেইফালে এতিয়া মানে ইফালৰ পৰা এক পাক কৰি আকৌ সেইফালে যাব লাগিব একো নাই ভালেই লাগিছে বাৰু আহি এতিয়া মংগলীয়া ফুলৰ এয়া হেৰিটো ওলাইছে কলিটো ওলাইছে চাওক ইমান ধুনীয়া লাগিছে ওপৰৰ সেউজীয়া যিটো আৱৰণ সেইটো ফাটি লৈ গুলপীয়া ওলাইছে আৰু গোটেই গছজোপা মানে যেতিয়া একদম গুলপীয়া হৈ যাব কি যে ধুনীয়া লাগিব ইয়াত বহুত প্ৰজাতিৰ মংগলীয়া ফুল আছে বোলে যদি দেখোঁ যিমান পাৰোঁ দেখাম দেই কাগজৰ ফুল নিচিনা লাগিছে ন ইমান ধুনীয়া লাগিছে সঁচাকৈ আৰু ৰংটো যে মাই গড কি যে ধুনীয়া লাগিছে একদম মানে কাগজখন জাপি 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 বনাইছে এনেকুৱা লাগিছে ন চাগে কি জানো ইয়াৰ ফুলটোৰ নাম কামেলিয়া এইটো ফুলৰ নাম কামেলিয়া আজিহে গম পাইছোঁ
কামেলিয়া ফুলটো মানে ইমান ওচৰৰ পৰা আজিহে দেখিছোঁ ভাল লাগিলে দেই কামেলিয়া একেবাৰে গোলাপ ফুলৰ নিচিনা ন দেখিবলৈ আৰু এজোপা আছে এইজোপাও চাগে কামেলিয়াই হয় জাপনিকা এইযোৰ কিবা ফ্ৰেগনেণ্ট পিংক এজোপাৰ ফুলটো অলপ সৰু আৰু এজোপা ডাঙৰ দুজোপা আৰু সেইফালে এজোপা আছে বলক যাওঁ দেখাওঁ এইজোপাও ইয়াত দেখোন এৰিয়া নাই বলক চাৰিওফালৰ পৰা এয়া মৌ মাখিয়ে পৰি আছে ইয়াত দেখোন পাতেই নাই খিলাও পাত নাই কেনেকুৱা মানে ফুলটো বৰ অদ্ভুত ধৰণৰ এলিয়েন টাইপৰ বুলি ক'ব লাগিব এতিয়া কিন্তু ধুনীয়াই লাগিছে বাৰু দেখিবলৈ কিবা যেন বল এটা লগাই থোৱা নিচিনা লাগিছে ইয়াতে এনেকৈ আৰু গোটেইবোৰ ফুল মানে খালি সেয়া তলৰফালে মুখ কৰি আছে কোনো এপাহ ওপৰলৈ মুখ কৰা নাই আপোনালোকে দেখিছে চাগে কেনেকুৱা বহুত ইণ্টাৰেষ্টিং লাগিলে এইখিনিও ফুলে হয় ফুলি আছে ইয়াৰ নামটো হৈছে ৰয়েল ছফিয়া এইখিনিও ধুনীয়া লাগিছে খালি কালাৰটো একেবাৰে গ্ৰীণ কালাৰৰ চাওকচোন ইমান অকণমানি ফুল কিন্তু ইমান মৰম লাগিছে নহয় ইয়াৰ কালাৰটো একদম দূৰৰ পৰা পূৰা জিলিকি আছে বেঙুনীয়াকৈ আৰু এথোপাকে মানে ইয়াতে ফুলি আছে এইখিনি আৰু এইটোৱে হ'ব নেকি ইয়াৰ নাম এইটোতো কিবা ফ্ৰেঞ্চতে লিখা আছে নাজানো আৰু এইফালেও কিবা এটা নাম আছে এতিয়া এইটোৰ নাম একচুৱেলি কি হয় মই সেইটোও নাজানো কিন্তু দেখিবলৈতো ভাল লাগিছে চাওকচোন এইফালে মই ফুল চাওঁ মানে বাপেক জীয়েকে গৈ সৌ তাত ওলমি লাগে কিনো কৰি থাকে নহয় ইয়াত পালে কিবা ৰছী বান্ধি থকা ইলাষ্টিক তাতে গৈ দুইটা গৈ খেলিব লাগি গ'ল হ'লনে খেলি ব'লা ইমান যে ইণ্টাৰেষ্টিং ফ্লাৱাৰ্ছ সঁচাকৈ বটানিকেল গাৰ্ডেনত আহি সেইকাৰণে ভাল লাগে ইমান ধুনীয়া ফুল গছ দেখা যায় আৰু এইটো এটা চেম্বাৰ হয় ইয়াত গোটেই মানে গছ গছনিৰ পুলিবোৰ ৰুই থোৱা আছে দেখিছে এইটো কিছুমান ঢাকি থৈছে এইখিনি কিছুমান পানীত দি থৈ দিছে আৰু কিছুমান এনেকৈ ধুনীয়াকৈ পেটছ বনাই গুটিবোৰ মানে পুলি উলিয়াব তাৰপিছতে মানে বাকী জেগাবোৰত হেৰি কৰিব যিহেতু এখন বটানিকেল গাৰ্ডেন হয় ষ্টাডিৰ কাৰণে ইউজ কৰে সেইকাৰণে মানে পূৰা প্ৰথমৰ পৰা সকলোখিনি যাতে ল'ৰা ছোৱালীবোৰ পঢ়িব পাৰে আহি ইয়াত শিকিব পাৰে কিবা এটা সকলো বস্তু ধুনীয়াকৈ ইয়াত কৰি থোৱা ৱাও এইজোপা যে তগৰ ফুলৰ নিচিনা লাগিছে চোৱা এইজোপা এইজোপা কৈছোঁ দূৰৰ পৰা এই বৰষুণত হেৰি হৈ গ'ল চাগে এইজোপা যে একদম তগৰ ফুলৰ নিচিনা লাগিছে আৰু বাহাটো কি ইমান ডাঙৰ যে চব কেমেলিয়া হয় দেখোন কেমেলিয়াৰ ঢেৰ প্ৰজাতি আছে মানে বৰষুণত সম্ভৱ হেৰি হৈ গ'ল নেকি নে ফুলটো বেছি ডাঙৰ কাৰণে তুমি হেৰি কৰি নাথাকিবা ঘৰতে এই হাৱাতে হেৰি হ'ল চাগে বৰষুণত দেখি গছজোপা একদম মৰম লগা মোৰ হেৰিটো হৈছে এইটোৱেই ইমান বেছি ধুনীয়া লাগিছে নহয় সঁচাকৈ বাপৰে একদম ইয়াৰ যিটো কালাৰ কম্বিনেশ্যন ৱাও ইমান মৰম লাগিছে সঁচাকৈ ইমান ধুনীয়া লাগিছে এইটো কি হয় গছ এজোপা দেখাইছে ভিতৰত বাপৰে কিছু ডাঙৰ দেই মাই গড বাপৰে দূৰৰ পৰা ল'ব লাগিবচোন একদম ইমান ডাঙৰ গছ আছিলে বাপৰে আমাৰ দেখোন এটা ৰুমৰ সমান হৈ যাব ইমান ডাঙৰ গছ ইনফৰ্মেশ্যনটো লিখা আছে নহয় চাব লাগিব পাহিক লগত মানে একদম পৰুৱা নিচিনা লাগিছে ইমান ডাঙৰ গছ ইয়াত প্ৰিজাৰ্ভ কৰি থৈ দিছে ইমান ধুনীয়া স্কাল্পচাৰ্ছ বনাই থৈ দিছে আৰু সেই তাতো এটা আছিলে ঢেৰ আছে ৰাস্তাই স্কাল্পচাৰ্ছ এতিয়া কি মিন কৰিছে নাজানো নহয় ইমান মৰম লগা ফুলখিনি ৱাও এইখন ৰ'জ গাৰ্ডেন কিন্তু এতিয়াতো ৰ'জ নাই বাৰু কিন্তু হ'লেও ইণ্টাৰেষ্টিং লাগিছে ভিতৰত সেইকাৰণে ভাবিলোঁ গৈয়ে আহোঁ এইবোৰ ইমান ধুনীয়াকৈ বনাই থৈছে ইয়াত গোটেই মানে এনেকৈ ৰ'জ আহিব সেইবোৰতো ছামাৰত আহিব যদি আকৌ চান্স পাওঁ তেন্তে আকৌ আহিম আৰু যেতিয়া ৰ'জ আহিব ইয়াত ফুলিব ইমান ধুনীয়া এটা টানেল বনাই থৈ দিছে তাৰপিছত ভিতৰত আৰু কি আছে বলক এইবোৰ চব বিধে ৰ'জ চব গোলাপ ফুল হয় কিন্তু চব বেলেগ বেলেগ ধৰণৰ ভাল লাগিব যেতিয়া ফুলিব যায় কিছুমান চাগে একদম ইমান ধুনীয়া ৰঙৰ হ'ব ৰঙা বগা চাবলৈকে ভাল লাগিব
এইজনী চাওকচোন বাৰু গৈ পালেগৈ আৰু যেনে তেনে ওপৰত ৱাইল্ড স্পেচেছ হ'লেও দেখিবলৈতো ধুনীয়াই হয় প্ৰথমবাৰৰ কাৰণে দেখিলোঁ আজি চেৰী ব্লছম ইমান বেছি মৰম লগা আৰু খেলাও পাত নাই চাওকচোন গছজোপাত মানে আৰু ইমান অকণমানি গছজোপা ইয়াৰ কাগজডালি এইডালি দাণ্ডা দি ৰখাই থৈ দিছে ফুলৰ ভৰত ই মানে থাকিবই পৰা নাই ইমান মৰম লগা আছে আৰু সেইয়া ওপৰত ফুলি আছে মংগোলীয়া ফুল ইমান বেছি ওপৰত ধৰিবই নোৱাৰি সঁচাকৈ কিন্তু ধুনীয়াটো লাগিছে একদম মানে দূৰৰ পৰা জিলিকি আছে আৰু এইখিনি দেখিয়ে আমি আহি ইয়াত পালোঁ আৰু ইয়াত চোৱা একদম টিউলিপ ফুলৰ নিচিনা ন দেখিবলৈ এতিয়া টিউলিপ নিচিনা লাগিছে কিন্তু টিউলিপ নহয় এইটোতো হেৰি হয় মংগোলীয়া হয় কিন্তু ফুলিব আৰু ইয়াৰ কালাৰটো বৰ বেছি ধুনীয়া লাগিছে ইয়াতো সেই একে এখিলাও পাত নাই কিন্তু গোটেই গছজোপা ধুনীয়াকৈ এনেকুৱা কলি মেলিছে আৰু লাহে লাহে এইটো কালাৰটো হৈছে একদম ডাৰ্ক পিংক কালাৰ চকলেট কালাৰ টাইপৰ ধুনীয়া লাগিছে এজোপা ফুল এইবোৰতো ৱাইল্ড ফ্লাৱাৰ্ছৰ কিবা কালেকশ্যন বুলি লিখা আছে ইয়াত নামটো সেই তলতে ৰড'ডেৰন কিবা এটা হয় আৰু ইমান একদম কিবা কপাহৰ নিচিনা লাগিছে দেখিবলৈ পূৰা ডাঙৰ ডাঙৰ ভোমোৰা উৰি আছে ইয়াত ঢেৰ ভোমোৰা উৰি আছে আৰু সেইজোপাও এজোপা হয় এইজোপা হয় সেয়া চব ভোমোৰা এটা উৰি গ'ল সেয়া ইমান ডাঙৰ হৈছেগৈ ভোমোৰা ফাইনেলি এজোপা মংগোলীয়া ফুল দেখি পালোঁ ওচৰত মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে চাবৰ কাৰণে আৰু ইয়াতে এজোপা ফুলি আছে ইমান ওচৰতে গৈ মানে মই চুব পাৰিম যিহেতু কাৰণে বেছিয়ে ভাল লাগিছে আৰু আপোনালোককো দেখুৱাই দিওঁ ওচৰৰ পৰা এই পাহ হৈছে আৰু ইমান ধুনীয়া লাগিছে ইয়াৰ ৰংটো মই আগতে কৈছিলোঁ যেনেকৈ মংগোলীয়া ফুলৰ মানে বহুত কালাৰ আছে ডিজাইনছ আছে আৰু তাৰে এইটো এটা ভেৰাইটিজ হয় আৰু ইয়াৰ ডিজাইনে ডালখিনি আহি একদম মাটি চুইছেহি মাটিৰ তললৈকে পৰি আছে ইমান মৰম লাগিছে সঁচাকৈ গোটেই গছজোপা ৱাও মই ক'বই নাজানিছোঁ কেনেকুৱা লাগিছে এইজোপা আছে গোটেই গছজোপা মই একদম দূৰৰ পৰা দেখাই দিছোঁ আপোনালোক চাওক একদম ওপৰলৈকে অকল ফুলেই ফুল এক খিলা পাত নাই আৰু এইজোপাৰ নামটো তাত লগাই থোৱা আছিলে আৰু নামটো হৈছে মংগোলীয়া হট লিপছ ইয়াৰ নামটো সেইটোৱে হয় আৰু ইমান বেছি ধুনীয়া মই মানে তলত বোকা হৈছে তাৰপিছত ইমান বেছি ভাল লাগিছে সঁচাকৈ গছজোপা দেখি বিৰাট মনটো মানে যি মোৰ বিৰাট খুচ হৈ গৈছেগৈ আৰু সেইয়া পাছফালে সেইজোপা দেখিছেনে বাকীখিনিতো বহুত ওপৰত ফুলি আছিলে কিন্তু এজোপা মানে একেবাৰে ধুনীয়াকৈ তললৈকে ফুলি আছে সেইকাৰণে দেখি একেবাৰে দিল গাৰ্ডেন হৈ গয়া ফুল চাই আহিলোঁ সেইজোপা আৰু ওচৰতে বহিলে এতিয়া আমাৰ টি ব্ৰেক চলি আছে আমি লৈ আহিছিলোঁ গ্ৰীণ টি লগতে গৰম পানী কাপ এই সকলোখিনি তাৰপিছত এতিয়া বহিলৈ এটা টি ব্ৰেক এনজয় চাহকাপ খাই লৈ এতিয়া আমি যাবলৈ ওলাইছোঁ এই ঘৰটোৰ ভিতৰত এই যে গ্লাছৰ ঘৰটো দেখিছে তাৰ ভিতৰতো বহুত কিবা কিবি আছে কিন্তু কি আছে সেই সকলোখিনি আপোনালোকে কাইলৈ আন এটা পাৰ্টত দেখা পাব আজিলৈ আহিছোঁ বাই